নমস্কাৰ ভিডিঅ'টোৰ মূল কন্টেন্ট লৈ যোৱাৰ আগতে এটা অনুভৱৰ বিষয়ে কথা পাতোঁ যিটো অনুভৱ আমি সকলোৱে চিনি পাওঁ বা সকলোৱে বুজি পাওঁ সেই অনুভৱটো হৈছে ৰাতিপুৱা শুই উঠি পেলাই যিটো আমি ফিল কৰোঁ বা অনুভৱ পাওঁ সেই অনুভৱটোৰ বিষয়ে ক'বলৈ ওলাইছোঁ প্ৰায়বোৰ মানুহৰে এনেকুৱা হয় যে শুই উঠিও ভাগৰুৱা ভাৱ লাগি থাকে শুই উঠি ভৰি হাতবোৰ কঁপি থকা নিচিনা লাগে কাম এটা কৰিবলৈ মন নাযায় কিছুমান মানুহৰ আকৌ কিবা মূৰটো গধুৰ ভাৱ লাগে টোপনিটো ভাং খোৱা নাই নিচিনা ফিল হয় একো যেন নকৰিম তেনেকুৱা ফিল হয় আৰু এইবোৰ সম্পূৰ্ণকৈ ঠিক হ'বলৈ কিছুমান মানুহৰ এঘণ্টা কিছুমান মানুহৰ দুঘণ্টা সময়লৈকে লাগি যায় আৰু সেই মানুহজন হয়তো বহুত দেৰি বহি পেলাই সময় কটাই পেলাইহে যিকোনো কাম কৰিবলৈ চেষ্টা কৰিব পাৰে এই যিবোৰ সমস্যা সেইবোৰ কোনো প্ৰেৰণা নথকাৰ বাবে বা চাহ কফি নোখোৱাৰ বাবে কেফেইন নোখোৱাৰ বাবে হোৱা অনুভৱ কিন্তু নহয় এই অনুভৱবোৰ হয় কাৰণ আমি শুই থাকোঁতে আমাৰ শৰীৰটোৱে বেলেগ ধৰণে ফাংচন কৰে কিন্তু এই যি ফাংচন কৰে এই ফাংচনৰ বাবে আমাৰ শৰীৰত যিখিনি সা-সলনি হয় সেই সা-সলনিবোৰ যেতিয়া ৰিয়েকশ্যন হিচাপে ৰাতিপুৱা দেখা দিয়ে এই ৰিয়েকশ্যনবোৰ আমি দেখিবলৈ পাওঁ এই ৰিয়েকশ্যনবোৰ যেতিয়া আমি দেখোঁ যদি ই লাহেকৈ দিনটোলৈ যেতিয়া শিফ্ট হ'বলৈ লাগে বেছি সময় লৈ পেলাই তেনেহ'লে শৰীৰত বিভিন্ন ফাংচনৰ খেলিমেলি হ'ব পাৰে এচিডিটিৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে গাৰ বিষৰ সৃষ্টি হ'ব পাৰে শৰীৰটো অনবৰতে দুৰ্বল ভাৱ লাগি থাকিব পাৰে ভাগৰুৱা ভাৱ লাগিব পাৰে ছুগাৰ কণ্ট্ৰল ভালদৰে নহ'ব পাৰে বিপি কণ্ট্ৰল ভালদৰে নহ'ব পাৰে যদি এই যিটো ট্ৰেনজিশ্যন ৰাতিপুৱাৰ পৰা এক্টিভ ষ্টেজলৈ যোৱা ট্ৰেনজিশ্যনটো আমাৰ ভাল নহয় আৰু এই ট্ৰেনজিশ্যন যিটো হয় অৰ্থাৎ ৰাতিপুৱাৰ ভাৱটোৰ পৰা সম্পূৰ্ণ ভাল ফিল কৰিবৰ বাবে যিটো সলনি হ'বলৈ সহায় লাগে সেই সহায় যি বস্তু আমি খাম সেই বস্তুটোৰ ওপৰতে নিৰ্ভৰ কৰে আজি এনেকুৱা এটা ড্ৰিংকৰ বিষয়ে ক'ম যিটো ড্ৰিংক আপোনালোকে ৰাতিপুৱা খালী পেটত খালে মাথো 30 দিন খাই চাওক তাৰপিছতে দেখিব শৰীৰটোৱে সম্পূৰ্ণকৈ বেলেগ ধৰণে কাম কৰিবলৈ আৰম্ভ কৰিব শৰীৰটো যথেষ্ট ভাল ফিল হৈ থাকিব মাংসপেশীৰ বিষ কমি থাকিব মূৰটো গধুৰ লগা ভাৱ কমি যাব লগতে ক্ৰনিক কিছুমান সমস্যাও কণ্ট্ৰল হ'বলৈ সহায় কৰিব মাথো এটা চিম্পল ড্ৰিংকৰ জৰিয়তে আজি এই ড্ৰিংকৰ বিষয়ে আমি কথা পাতিম সেই ড্ৰিংকটোত আমি মিক্স কৰিব লাগিব অলপমান আদা এক চিকুটমান নিমখ আৰু কুহুমীয়া পানী কেনেধৰণে প্ৰস্তুত কৰিব কোনটো সময়ত খাব আৰু ইয়াৰ পৰা কি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব সেই সকলোখিনি আজি ভিডিঅ'ত কথা পাতিম প্ৰথমতে জানোৱা হওক যে এই চেঞ্জেছটো কিয় হয় আৰু সঁচাকৈ এইটো নৰ্মেল চেঞ্জ নে প্ৰকৃততে আমি কিছুমান মানুহেহে ফিল কৰোঁ সাধাৰণতে ৰাতি শুওঁতে কিছুমান চেঞ্জেছ আহে আমাৰ ডাইজেশ্যনটো শ্ল' ডাউন হৈ যায় হজম প্ৰক্ৰিয়াটো শ্ল' হৈ যায় কাৰণ আমি শুই থাকোঁ ৰেষ্ট লৈ থাকোঁ সেই সময়ত সাধাৰণতে খোৱা নাযায় 7-8 ঘণ্টালৈকে যিখিনি আমি ৰাতি খালোঁ সেইখিনি হজম কৰিবলৈ চেষ্টা কৰে কিন্তু আমাৰ বিপাক ক্ৰিয়া মেটাবলিজম শৰীৰটোৱে কাম কৰা ফাংচনসমূহ কমি যোৱাৰ ফলতে আমাৰ ডাইজেশ্যনটো ইমান বেছিকৈ ফাংচন কৰি নাথাকে দ্বিতীয়তে আমাৰ তেজ চলাচলতো অকণমান চেঞ্জেছ আহে তৃতীয়তে বাইল নামৰ যিটো কম্পাউণ্ড আমাৰ ৰিলিজ হয় শৰীৰত হজমৰ বাবে সহায় কৰে সেই বাইলটোৰ কোৱান্টিটিও কমি থাকে এইটো নৰ্মেল এটা প্ৰচেছ হয় কিন্তু এই ৰাতি যি সলনি হয় এইখিনি সলনিৰ বাবে ৰাতিপুৱা শুই উঠি অকণমান বেলেগ ধৰণৰ ফিল কৰাটো স্বাভাৱিক হয় কিন্তু এই বেলেগ ধৰণৰ ফিলটো এনেকুৱা হ'ব নালাগে যে মূৰ কামুৰি থকা বা পেট ফুলি থকা বা একো নকৰিম হাত ভৰিবোৰ কঁপি থকাৰ নিচিনা দুৰ্বলতাৰ সৃষ্টি কৰিব নালাগে ই এঘণ্টা সময় যদি আপোনালোকক নৰ্মেল হ'বলৈ লাগে তেনেহ'লে সেইটো হয়তো শৰীৰে অলপ বেলেগ ধৰণেহে আপোনাৰ ৰিয়েকশ্যন দিছে যদি এই ফিলিংসমূহ মাথো ৰাতিপুৱা উঠি পেলাই অকণমান এলাহ নিচিনা ভাৱ এটা লাগে কাম এটা কৰিবলৈ হয় 10-15 মিনিট সময় লাগে কিন্তু 10-15 মিনিটৰ ভিতৰত আপোনাৰ সকলোখিনি কিক ষ্টাৰ্ট হৈ যাব লাগে বেছিভাগ মানুহৰে এই কিক ষ্টাৰ্টটো নহয় যাৰ ফলত গোটেই প্ৰচেছটো শ্ল' হৈ যায় আৰু শৰীৰৰ ফাংচনসমূহ খেলিমেলি কৰিবলৈ আৰম্ভ কৰে আহক তেনেহ'লে আমি বেনিফিটছখিনিৰ কথা পাতিম আৰু লগতে কেনেধৰণে ইয়াক প্ৰস্তুত কৰে আৰু কেইদিনলৈ খায় কিমানকৈ খায় সকলোখিনি আমি কথা পাতিম কাৰণ ইয়াত দৰকাৰী কথা হ'ল যে তাত ব্যৱহাৰ কৰা যিকেইটা বস্তু সেইকেইটা বস্তুৰ কোৱান্টিটিটো সেই কোৱান্টিটি যদি অত্যন্ত বেছি হৈ যায় তেনেহ'লে শৰীৰত অপকাৰো কিন্তু কৰিব পাৰে এই ড্ৰিংকছটো প্ৰস্তুত কৰিবৰ বাবে ৰাতিপুৱাৰ সময়ত আপোনালোকে অকণমান পানী লৈ ল'ব খোৱা পানী তাৰপিছতে কুহুমীয়া গৰম কৰি ল'ব কুহুমীয়া গৰম হোৱাৰ প্ৰচেছতে আপোনালোকে সৰু এটুকুৰা আদা ধৰি লওক আধা আঙুলো নহয় তাতকৈ কম সিমান টুকুৰা আদা আপোনালোকে অকণমান পিচি ল'ব টুকুৰকৈ কাটি লোৱাতকৈ এখন পিহনাত বা অকণমান পটাগুটিয়ে থেতেলিয়াই ল'ব বা পিহনাত অলপ গুড়ি কৰি ল'ব এনেধৰণে গুড়ি কৰি জাষ্ট আধা আঙুলতকৈও কম
আপোনালোকে অকণমান আদা সেই পানীত দিব আৰু পানীখিনি অকণমান সৰহকৈ ল'ব পাৰিব ধৰি লওক 2 গিলাচ বা 3 গিলাচ পানী ল'লে তাৰপিছতে নিমখ অকণমান দিব ক'লা নিমখ থাকিলে ভাল হয় যদি নাই তেনেহ'লে নৰ্মেল নিমখো হ'ব কিন্তু নিমখৰ কোৱান্টিটিটো জাষ্ট 1 চিকুট তাৰমানে আঙুলি মূৰটোত যিমানকণ উঠে সিমানকণহে ই নিমখীয়াৰ সৃষ্টি কৰিব কিন্তু নালাগে এই 1 পিঞ্চ বুলি যেটো কয় সেই 1 পিঞ্চ নিমখ দিলে অকমান আদা টুকুৰা দিলে 2-3 গিলাচ পানী ল'লে আৰু ভালদৰে উতলাই ল'লে উতলাই লোৱাৰ পিছত তাক গৰম হ'বলৈ দিব উতলিবলৈ দিব পানীৰ কোৱান্টিটি অকমান কমি পেলাই হয়তো 2 গিলাচলৈ আহিব 3 গিলাচৰ পৰা তাৰ পিছতে গেছটো অফ কৰি দিব গেছটো অফ কৰি পানীখিনি কুহুমীয়া হ'বলৈ দিব আৰু সেই কুহুমীয়া পানীখিনি আপোনালোকে ৰাতিপুৱা খালি পেটত খাব পাৰিব আন এটা উপায় হৈছে যে ৰাতিৰ সময়তো আপোনালোকে এই প্ৰচেছটো কৰি থৈ দিব পাৰে আৰু ৰাতিপুৱাৰ সময়ত আপোনালোকে জাষ্ট অকমান কুহুমীয়া কৰিও খাব পাৰে এই যেটো পানী ৰাতিপুৱা আপোনালোকে খালি পেটত খাব ইয়াক 30 দিন সময় খালে আপোনালোকে চেঞ্জেছ দেখিব চেঞ্জেছখিনি কি পাব তাত ব্যৱহাৰ কৰা গৰম পানীটোতো বিৰাটেই বেছি দৰকাৰী আপোনালোকে জানে খালি পেটত যেতিয়া গৰম পানী আমাৰ পেটত পৰে তেতিয়া আমাৰ যি ডিহাইড্ৰেশ্যন হয় শৰীৰৰ ৰাতি 8-9 ঘণ্টা শুই থাকোঁতে পানীৰ পৰিমাণ শৰীৰত কমি যায় কিহৰ কাৰণে কমে আমাৰ শৰীৰৰ বিভিন্ন ফাংচন চলি থাকে সেই ফাংচনে পানী ব্যৱহাৰ কৰে আমি 2-3 বাৰ পেচাব কৰিবলৈ উঠো তাৰ পৰা পানী ওলায় কেতিয়াবা আমি ঘামো তাৰ পৰাও পানী ওলায় ব্লাড সাৰ্কুলেশ্যনৰ সময়তো আমাৰ পানী লোকচান হয় আৰু যেহেতু 8 ঘণ্টা শুই থাকোঁ মাজত পানী খোৱা স্বভাৱটো আমাৰ নাথাকে কিন্তু দিনত ভাবকচোন 8 ঘণ্টা নাখাই পেলাই পানী নাখাই পেলাই থাকিলে কিমান ডিহাইড্ৰেট হ'ব পাৰে ৰাতিও সেই ডিহাইড্ৰেশ্যন হয় কিন্তু আমি অনুভৱ নকৰোঁ টোপনিৰ ফলত সেইবাবে ৰাতিপুৱা যিখিনি আমাৰ পানী লছ হ'ল সেইখিনি লছ ঠিক কৰিবৰ বাবে সেই কুহুমীয়া এগিলাচ পানীয়ে যথেষ্ট পৰিমাণে আপোনালোকক সহায় কৰিব তাৰোপৰি কুহুমীয়া হোৱাৰ বাবে ই আমাৰ যিখিনি খাদ্য খাইছিলোঁ বা ৰাতিৰ সময়ত খাইছিলোঁ যিখিনি হজম হ'ল সেইখিনি ভালদৰে অকমান কোমল কৰিবলৈ অকমান সফট কৰিবলৈ যাতে আমাৰ কনষ্টিপেশ্যনৰ সমস্যাই ৰাতিপুৱা দিগদাৰ নিদিয়ে আৰু পিছত পায়খানালৈ গ'লে যাতে আমাৰ পায়খানা খুলুচা হয় সেইটোৰ ওপৰতো ই কেয়াৰ ল'ব সেইবাবে এই ড্ৰিংকছটোৰ পানীটোৱে ঠিক তেনেধৰণে আপোনালোকৰ ডিহাইড্ৰেশ্যনটো পূৰা কৰিবলৈ সহায় কৰিব ডিহাইড্ৰেশ্যন কমপ্লিট হ'লে আপোনালোকৰ শৰীৰটো ভাগৰুৱা ভাৱটো আঁতৰি যাব আৰু গাৰ বিষ জঠৰতাও কমি যাব ইয়াত ব্যৱহাৰ কৰি থোৱা এই 1 চিকুট নিমখ কিহৰ কাৰণে প্ৰয়োজন ইলেক্ট্ৰলাইট বেলেন্সৰ বাবে প্ৰয়োজনীয় কাৰণ আমি জানো নিমখ আমাৰ শৰীৰৰ বাবে দৰকাৰী এটা বস্তু কিন্তু এক্সেছিভ নিমখেও অপকাৰ কৰিব পাৰে যদি আপোনালোকে 1 ফুটৰ জেগাত 1 চিকুটৰ জেগাত 1 চামুচ ঢালে তেনেহ'লে কিন্তু সেই নিমখে যথেষ্ট পৰিমাণে অপকাৰ কৰিব সেই 1 চিকুট নিমখ যি ব্যৱহাৰ কৰিব সি আমাৰ ইলেক্ট্ৰলাইটটো বেলেন্স কৰিবলৈ সহায় কৰে সাধাৰণতে খুব বেছিকৈ পায়খানা হ'লে ডক্টৰে কয় নিমখ চেনি মিক্স কৰি গুলি খাই দিব বা আমাৰ ইলেক্ট্ৰলটো সেই একে নিমখ চেনিয়ে ব্যৱহাৰ হয় সেইবাবে এই নিমখৰ বিশেষ লাভ হয় আমাৰ শৰীৰত ইলেক্ট্ৰলাইটটো বেলেন্স কৰিবলৈ এতিয়া যাওঁ 3 নম্বৰ ইনগ্ৰেডিয়েন্ট যিটো হৈছে মেইন ইনগ্ৰেডিয়েন্ট সেইটো হৈছে আদা আদাৰ বহুখিনি বেনিফিটছ আমি পাব পাৰোঁ প্ৰথমটো বেনিফিটছ হৈছে ই আমাক ডাইজেশ্যনত সহায় কৰে এই আদায়ে আমি শুই উঠোতে কিছুমান এনেকুৱা সিগনেল দিবলৈ আৰম্ভ কৰে যি প্ৰকৃততে আমাক পাকস্থলীক কয় যে হয় মই আকৌ এবাৰ কাম কৰিবলৈ আৰম্ভ কৰিব লাগিব যি স্লো ডাউন হৈ গৈছিলে ৰাতিৰ সময়ত ই ষ্টিমুলেট কৰে আমাৰ ডাইজেষ্টিভ সিস্টেমক ই ষ্টিমুলেট কৰে আমাৰ ব্ৰেইনক ই ষ্টিমুলেট কৰে আমাৰ সৰ্বশৰীৰকে সেইবাবে ষ্টিমুলেণ্ট হিচাপে ব্যৱহাৰ কৰিবলৈ ই বিৰাট বেছি ভাল বস্তু হয় সেইবাবে আদা খালে আমাৰ ডাইজেশ্যন শুদ্ধ হয় ডাইজেষ্টিভ প্ৰক্ৰিয়াটো শক্তিশালী হয় আৰু পুনৰ এবাৰ ই কাম কৰিবলৈ আৰম্ভ কৰে প্ৰায়বোৰ মানুহে ৰাতিপুৱাৰ সময়ত চাহ খায় বিস্কুট খায় জলপান খায় যি প্ৰকৃততে 8 ঘণ্টা ডাইজেশ্যনটো স্লো হৈ থকাৰ ফলত ঘপককৈ খাদ্যবস্তু পৰি গ'লে শৰীৰে ৰিয়েকশ্যন কৰে তাৰ জেগাত যদি মাথো এগিলাচ পানী আদা দিয়া খায় তেনেহ'লে সি পাকস্থলীক পুনৰ এবাৰ জাগ্ৰত কৰে সেই কামখিনি ভালদৰে কৰিবলৈ সেইবাবে খালী পেটতে ইয়াক খালে আমাৰ ডাইজেশ্যনত সহায় কৰে এই একেই আদাৰ এণ্টি ইনফ্লামেটৰী গুণো আছে ইয়াত কিছুমান কম্পাউণ্ড আছে যি বিষ কমাবলৈ সহায় কৰে যি শৰীৰৰ ইনফ্লামেশ্যন কমাবলৈ সহায় কৰে সেই ইনফ্লামেশ্যনটো যেতিয়া অলপকৈ শৰীৰত হ'বলৈ আৰম্ভ কৰে আৰু তাক সম্পূৰ্ণকৈ ঠিক কৰিবলৈ অসক্ষম কেতিয়াবা শৰীৰে হ'ব পাৰে সেই অসক্ষম হোৱাৰ ফলতে ইনফ্লামেশ্যনবোৰ গোট খাই ক্ৰনিক হৈ যায় পুৰণা হৈ যায় যিমান পুৰণা হৈ যায় সিমানেই বেমাৰৰ সৃষ্টি হয় যেনেকৈ ক্ৰনিক ইনফ্লামেশ্যনে আমাৰ আৰ্থ্ৰাইটিছৰ প্ৰব্লেম আনি দিব পাৰে ক্ৰনিক ইনফ্লামেশ্যনে ডায়েবেটিছ কণ্ট্ৰল নোহোৱা কৰি দিব পাৰে ক্ৰনিক ইনফ্লামেশ্যনে BP কণ্ট্ৰল নোহোৱা কৰি দিব পাৰে ক্ৰনিক ইনফ্লামেশ্যনে কেঞ্চাৰৰো সৃষ্টি কৰিব পাৰে সেইবাবে ক্ৰনিক ইনফ্লামেশ্যনটো কমাই ৰাখিবৰ বাবে আমাৰ এই আদায়ে যথেষ্ট
পৰিমাণে সহায় কৰে ই আমাৰ মুখৰ কিছুমান ষ্টিমুলেণ্টটো এক্টিভেট কৰে আমি জানো আমাৰ ডাইজেশ্যনটো মুখৰ পৰা হয় পেটতটো পিছলৈ যায় আমাৰ মুখৰ যি চেলাইভা বা লেলাউটি সেইখিনি মিক্স হৈ পেলাই চুবাওঁতে ডাইজেশ্যন প্ৰচেছটো আৰম্ভণি আমাৰ মুখতে হয় কিন্তু ৰাতিপুৱাৰ সময়ত এই আদা দিয়া পানীখিনি যেতিয়া আমি খাওঁ ই আমাৰ মুখৰ ৰিচেপ্টৰ কিছুমানো জাগ্ৰত কৰি তোলে যি আমাৰ ডাইজেশ্যনটো মুখৰ পৰাই সঠিক কৰিবলৈ সহায় কৰে আৰু শেষত কওঁ আদায়ে আমাৰ এচিডিটিও কণ্ট্ৰল কৰিব পাৰে এচিডিটিৰ সমস্যা কিছুমান মানুহৰ ক্ষেত্ৰত আদা খালে বেছিও হয় আৰু কিছুমানৰ ক্ষেত্ৰত কমো হয় সকলোৰে এচিডিটিটোৰ ৰিয়েকশ্যন বেলেগ বেলেগ ধৰণে হয় কিন্তু 90% মানুহৰ এচিডিটি আদায়ে কমায় ব্ৰড ভঙাৰ আগতে এটুকুৰা আদা খাবলৈ কোৱা গৈছিলে আৰু সেই আদা টুকুৰাই ঠিক একেধৰণে কাম কৰিব যেনেধৰণে মই এই প্ৰচেছটো কথা ক'লোঁ কিন্তু সেই আদা টুকুৰা অলপ কনচেনট্ৰেটেড হয় কেতিয়াবা কাৰোবাৰ পেটত ধৰিব পাৰে আৰু তাৰ লগত হয়তো নিমখ আৰু পানীৰ মিশ্ৰণটো কৰিলে আপোনালোকে অলপ বেছিকৈ বেনিফিটছো পাব পাৰে কিন্তু যিহেতু ৰাতিৰ সময়টো আমাৰ ফাষ্টিঙৰ দৰে হয় আমি ব্ৰতত থকাৰ দৰে হয় সেইবাবে একেধৰণৰ বেনিফিট আমি ৰাতিপুৱা খালী পেটত খালেও আমি পাবলৈ সক্ষম হওঁ আশা কৰোঁ এই ভিডিঅ'টোৱে যথেষ্টখিনি দৰকাৰী ইনফৰমেশ্যন আপোনালোকক দিবলৈ সক্ষম হ'ল আৰু যদি আপোনালোকে এই আদাৰ পানী আগতে খাই পাইছে তেনেহ'লে নিশ্চয় এই কমেণ্ট ছেকশ্যনত জনাব আৰু কিমানে খাই পোৱা নাই আৰু আজিৰ পৰা আৰম্ভ কৰিব তেওঁলোকেও কমেণ্ট ছেকশ্যনত মোক জনাব পাৰে নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ সামৰো নমস্কাৰ